নিশাৰে পৰা অহা মুখলধাৰ বৰষুণৰ ফলতে গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে কৃত্ৰিম বানপানীৰ কবলত পৰিছে। কোনো ঠাইত গছ উঘলি পৰা খবৰো আহিছে। ঠিক একেদৰে গুৱাহাটী মহানগৰ বিভিন্ন স্থানত যদি চোৱা যায় ভূমিস্খলনৰ বতৰাও কিন্তু আমাৰ ওচৰলৈকে আহিছে। এই মুহূৰ্তত আমি দিব ওলাইছোঁ দক্ষিণ গাঁৱৰ কাৰ্গিল পথৰ ভূমিস্খলনৰ বতৰা। মোৰ পিছফালে এখন বিশাল গাৰ্ডৱাল আছে আৰু এই গাৰ্ডৱালখন নিশা অহা মুখলধাৰ বৰষুণৰ পিছতে খহি পৰিছে। এই যিখন গাৰ্ডৱাল সতি থৈ দেখুৱাব এই মুহূৰ্তত এইখন হৈছে প্ৰসন্ন হাজৰিকাৰ গাৰ্ডৱাল। বিশাল এখন গাৰ্ডৱাল দিছিলে। এই গাৰ্ডৱালখন নিশাৰ পৰা অহা মুখলধাৰ বৰষুণৰ পিছতে খহি গৈছিলে আৰু খহি গৈ সমীপতে থকা নাথ উপাধিৰ ঘৰত পৰিছিলে আৰু যাৰ বাবে তেখেতসকলৰ পানীৰ টেংকিয়ে হওক বা অন্যান্য সামগ্ৰীৰ ক্ষয়ক্ষতি হৈছে। কিন্তু সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে পৰিয়ালটো। যদিহে আকৌ যদি আগুৱাই গ'লে হয় তেতিয়াহ'লে হয়তো ঘৰৰ ৱালো ভাঙি গ'লেহেঁতেন। এই গোটেই ঘটনাটো সংঘটিত হৈছে দক্ষিণ গাঁৱৰ কাৰ্গিল পথত আৰু এই কাৰ্গিল পথৰ ওপৰৰ পৰা দক্ষিণ গাঁও পাহাৰৰ যিখন আছে পাহাৰৰ পৰা পানী নামি আহিছিলে আৰু পানী নামি অহাৰ ফলতে এই গোটেই ঘটনা সংঘটিত হৈছিলে। সতীৰ্থসকলে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ বাতৰি দিছে যে কোনোবা স্থানত যদি একঁকাল পৰ্যন্ত পানী হৈছে, অইন ক'ৰবাত যদি চোৱা যায় এবুক পৰ্যন্ত পানী হৈছে। আৰু এই মুহূৰ্ততো গুৱাহাটী মহানগৰীত যদি চোৱা যায় যে বৰষুণৰ প্ৰকোপ অত্যাধিক হাৰত এতিয়াও বৰষুণ দি থকা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া দক্ষিণ গাঁৱৰ কাৰ্গিল পথৰ দৃশ্য, য'ত এখন বিশাল গাৰ্ডৱাল আছিল আৰু এই গাৰ্ডৱালখন জহি খহি যোৱাৰ লগতে সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে। যিগৰাকী স্বত্বাধিকাৰী প্ৰসন্ন হাজৰিকা, আমি তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম বা এই মুহূৰ্তত সতীৰ্থই দেখুৱাইছে যে এয়াই হৈছে দৃশ্য এই স্থানৰ। আৰু আমি দেখুৱাইছোঁ পোনপটীয়াকৈ যে দক্ষিণ গাঁও পাহাৰৰ পুনৰ উল্লেখ কৰিছোঁ যে কাৰ্গিল পথত এই ঘটনা সংঘটিত হৈছে। আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ কি হৈছে গোটেই ঘটনাটো। প্ৰকৃততে যিটো আমাৰ কাৰ্গিল পথলৈ উঠি আহি সোঁহাতে যিটো শাখা গৈছে ৰাস্তাৰ, সেই ৰাস্তাটোৰ কাষত মেইনলি ড্ৰেইন নোহোৱাৰ কাৰণে এই ঘটনাটো ঘটিছে। কাৰণ ওপৰৰ পৰা আমি যিহেতু অকণমান নামনিলে আছোঁ, সেইকাৰণে ওপৰৰ পৰা অহা যিখিনি পানী, এটুকুৰা খালী মাটি আছে, সেই মাটি টুকুৰাও কিছু দ হৈ আছে বৰ্তমান অৱস্থাত। সেই মাটি টুকুৰাইদি আমি য'ত নামনিত আছোঁ সেই নামনিলৈ সমস্ত ওপৰৰ এটা বিশাল পানীৰ এটা অংশ নামি আহিছে আৰু প্ৰবল হেঁচাত আমাৰ আৰু নলিনীমোহন নাথৰ সীমাৰ যিখন মস্ত ৱাল আছে সেই ৱালখন খহি নলিনীমোহন নাথৰ ঘৰত পানীৰ পাইপ চাইপ ইত্যাদি ক্ষতিও হৈছে। আৰু এই অৱস্থাটো এনেকৈ থাকিলে ভৱিষ্যতে যথেষ্ট বিপদৰ আশংকা আছে। এতিয়াও বৰষুণ এৰা নাই, বৰষুণ মাত্ৰাধিক হাৰত আহি আছে। এতিয়া এনেকুৱা হ'ল যে এই যিটো পানীৰ নতুনকৈ হোৱা যিটো ৰাস্তা, আমি ইয়াতে যোৱা বহু বছৰ ধৰিয়ে আছোঁ, কিন্তু এই ৰাস্তাটো পানী নাছিল আগতে, কিন্তু চাৰিওফালে বিভিন্ন কনষ্ট্ৰাকশ্যন বা ইত্যাদি হৈ থাকে এনেকুৱা বা বিভিন্ন কাৰণত। আৰু ৰাস্তাত বিশেষকৈ ৰাস্তাত যিটো আমাৰ ড্ৰেইন হ'ব লাগিছিল, সেই ড্ৰেইনটো নোহোৱাৰ কাৰণে বৰ্তমান এই খণ্ডইদি পানী অহৰহ বৈ আছে আৰু বৈ থাকিব, আগলৈ বৈ থাকিব, এনেকৈ থাকিব। এয়া আছিলে এই বাসগৃহটোৰ স্বত্বাধিকাৰী প্ৰসন্ন হাজৰিকাৰ মন্তব্য। উল্লেখ কৰিছে যে পূৰ্বে এই স্থানত এনেধৰণৰ ঘটনা সংঘটিত হোৱা নাছিল। আৰু গাৰ্ডৱালখন সতি থৈ দেখুৱাব জুম কৰি যে 10 ইঞ্চি গাৰ্ডৱাল আছে। আৰু আমি দেখিবলৈ পাইছোঁ যে বা টেলিভিশ্যনৰ স্ক্ৰীণত দেখিছে আপোনালোকে যে কেইবাটাও বিম আছে। বিম থকা স্বত্তেও কিন্তু এই গাৰ্ডৱালখন যথেষ্ট এক প্ৰকাৰ ক্ষতি হৈছে বা ভাঙি এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত হৈছে। কিন্তু সৌভাগ্যক্ৰমে নলিনী মোহন নাথৰ বাসগৃহ ৰক্ষা পৰিছে, যদিও তেওঁ পানী টেংকি বা অন্যান্য পাইপসমূহ ফাটিছে। কিন্তু এই মুহূৰ্তত উল্লেখ কৰিছোঁ যে পূৰ্বে এই স্থানত এনেকুৱা ঘটনা সংঘটিত হোৱা নাছিলে। পাহাৰৰ পৰা পানী বৈ আহিছিলে আৰু উপযুক্ত যি ধৰণৰ নলা নিৰ্মাণ কৰিব লাগিছিলে, নলা নথকাৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি স্বত্বাধিকাৰীগৰাকীয়ে উল্লেখ কৰিছে। কিন্তু এইখিনি মুহূৰ্তত যিহেতু বৰষুণ পুনৰ দি আছে, হয়তো যদি আৰু বৰষুণ দি থাকে তেতিয়াহ'লে আৰু অধিক হয়তো বিস্তৰ ক্ষতিসাধন হোৱাৰ সম্ভাৱনা আছে। অকল এই অঞ্চলে নহয়, গুৱাহাটী মহানগৰীত এতিয়া কেইবাটা স্থানৰ পৰা এনেধৰণৰ ভূমিস্খলনৰ বতৰা আহিছে। ঠিক একেদৰে গছ উঘলি পৰা খবৰ আহিছে। 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বানপানী হৈছে। ঠিক একেদৰে গুৱাহাটী মহানগৰীত এতিয়া প্ৰতিটো ৰাজপথতে কৃত্ৰিম বানপানীৰ কবলত পৰিছে। ঠিক একেদৰে ভূমিস্খলনো কেইবা স্থানত হৈছে। আৰু আমি এই মুহূৰ্তত পোনপটীয়াকৈ দেখুৱালোঁ মহানগৰীৰ দক্ষিণ গাঁৱৰ কাৰ্গিল পথৰ পৰা যে কাৰ্গিল পথৰ প্ৰসন্ন হাজৰিকাৰ বাসগৃহৰ প্ৰকাণ্ড গাৰ্ডৱাল খহি পৰিছে, একমাত্ৰ পানীৰ হেঁচাত খহি পৰিছে। বৰষুণ আহি আছিল আৰু বৰষুণৰ হেঁচাত এনেদৰে বিস্তৃত আকাৰত ক্ষয়ক্ষতি হোৱা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।